নমস্কাৰ, অন্য এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 2026-27ত নতুনকৈ চাকৰি যোৱাৰ উঠিবলৈ গৈ আছে। যিহেতু নতুন গভৰ্ণমেণ্ট অহাৰ পৰা তেওঁলোকে কৈছে যে অতি সোনকালে তেওঁলোকে 2 লাখ নিবনুৱাক নিযুক্তি দিব আৰু তাৰে আণ্ডাৰত যদি আমি চাবলৈ যাওঁ তেন্তে ADRE 2026 অহাৰ বহুত চান্স আছে। যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে প্ৰিপেৰেশ্যন লাগি থাকক, যদি আপোনালোকে কৰা নাই তেতিয়াও লাগি থাকক। কিন্তু তাৰ আগতে এই ভিডিঅ'টো চাই লওক যাতে আপোনালোকে গম পাব যে ADRE কাৰণে কি ইম্পৰ্টেণ্ট হয়, কি পোষ্ট হয়, কি চাব লাগে, সকলোবিলাক গম পাব। চ' প্ৰথম যদি চাওঁ তেন্তে ADRE 2026ৰ যি ৰিভিউ চাবলৈ যাওঁ তেন্তে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়, যিটো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন SLRCৰ দ্বাৰা কণ্ডাক্ট কৰে, য'ত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিব। আৰু ইয়াৰ কাৰণে যদি চাই আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব। বয়সৰ সীমা আপুনি 18ৰ পৰা 40 আৰু মেক্সিমাম আপুনি 45 বছৰ 48 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিখিনি প্ৰচেছখিনি যদি চাবলৈ যায় তেন্তে আপুনি যিটো ৰিটেন টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব আৰু কিছুমানৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া যদি চাওঁ তেন্তে যি ADRE 2026ৰ আণ্ডাৰত যিমানখিনি ৰিক্ৰুইটমেণ্ট ওলাব, কোন ডিপাৰ্টমেণ্টত ওলোৱাৰ চান্স বেছিকৈ আছে। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে আছাম পুলিচ ডিপাৰ্টমেণ্ট, যিহেতু পুলিচ ডিপাৰ্টমেণ্টত আপোনালোকে যদি চাই তাত আপোনালোকক SI, AB, UB বা ওলোৱাৰ উপৰিও কিন্তু আছাম পুলিচৰ যিখিনি অফিচৰ ৰিলেটেড জব হয়, জুনিয়ৰ এছিষ্টেণ্ট হওক বা তেনেকুৱা ডিপাৰ্টমেণ্টৰ কাৰণেও বহুতখিনি ভেকেঞ্চি ৰিলিজ কৰে। নেক্সট আহিলে এগ্ৰিকালচাৰৰ কাৰণে আহিব, এডুকেশ্যন ডিপাৰ্টমেণ্টত, ছেৰিকালচাৰ ডিপাৰ্টমেণ্টত, ফিচাৰী ডিপাৰ্টমেণ্ট, ইৰিগেশ্যন, পাব্লিক হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, ৰেভিনিউ ডিপাৰ্টমেণ্ট, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, ছেক্ৰেটেৰিয়েট এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, ছ'চিয়েল ৱেলফেয়াৰ, ফৰেষ্ট আৰু ফুড, চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট আৰু এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টত ভেকেঞ্চি ৰিলিজ কৰিব। এতিয়া যদি চাওঁ তেন্তে গ্ৰেড 3ৰ কাৰণে কি পষ্ট মেবি থাকে, আৰু আমি গ্ৰেড 3ৰ কাৰণে যদি চাবলৈ যাওঁ তেন্তে জুনিয়ৰ এছিষ্টেণ্ট, লোৱাৰ ডিভিজন এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ, কম্পিউটাৰ অপাৰেটৰ, ষ্টেন'গ্ৰাফাৰ, ৰেকৰ্ড কিপাৰ, ষ্ট'ৰ কিপাৰ, লেবৰেটৰী এছিষ্টেণ্ট, ফিল্ড এছিষ্টেণ্ট, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, একাউণ্টেণ্ট, অফিচ এছিষ্টেণ্ট আৰু টেকনিকেল এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিব। নেক্সট আহিলে গ্ৰেড 4ৰ কাৰণে যদি চাওঁ তেন্তে এক্সপেক্টেড হয় পিয়ন, চকীদাৰ, মালি, হেল্পাৰ, অফিচ এটেণ্ডেণ্ট, ক্লিনাৰ, ৱৰ্কশ্বপ এছিষ্টেণ্ট, ৱাটাৰ কেৰিয়াৰ, কুক, বাৰ্বাৰ, ধোবী, কোবলাৰ আৰু আদাৰ ছাপৰ্ট ষ্টাফ। নেক্সট যদি চাওঁ এতিয়া কোৱালিফিকেশ্যন যদি 8 পাছৰ কাৰণে বা গ্ৰেড 4ৰ কাৰণে যদি চাওঁ তেন্তে 8 পাছ, 10 পাছ, কিছুমান ক্ষেত্ৰত 12 পাছ কৰা হ'ব লাগিব। নেক্সট আহিলে গ্ৰেড 3ৰ কাৰণে HS পাছ হ'ব লাগিব, কিছুমান গ্ৰেজুৱেশ্যন উইথ ডিচিপ্লিন থাকিব লাগিব বা এনি ডিচিপ্লিন গ্ৰেজুৱেশ্যন উইথ, আৰু তাৰোপৰি কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। কিছুমান 12 ছায়েন্স প্ৰয়োজন হয় আৰু এজ লিমিটটোৰ কথা ইতিমধ্যে আমি কৈছোঁৱেই। নেক্সট যদি চাওঁ তেনে চেলাৰী ষ্ট্ৰাকচাৰটো এজ পাৰ 7 পে কমিশ্যনৰ আণ্ডাৰত বৰ্তমান যদি আপোনালোকে 2026ত চাকৰিত সোমায় তেন্তে 14,000 পৰা 70,000 টকাৰ ভিতৰত যদি পে স্কেল থাকে তেন্তে এপ্ৰক্সিমেট আপুনি 20,000 to 35,000 প্লাছৰ ভিতৰত পাব। বাকী আপোনাৰ যিটো গ্ৰেড পেটোৰ ওপৰত ডিপেণ্ড কৰিব। যদি 8 পে কমিশ্যন আহি যায় তেন্তেতো আপোনালোকৰ কাৰণে ভালেই হ'ব, চেলাৰী ষ্ট্ৰাকচাৰটো টোটেলি বেলেগ হৈ যাব। তাৰোপৰি আপোনালোকক DA, হাউচ ৰেণ্ট, মেডিকেল, পেঞ্চন, NPS, এনুৱেল ইনক্ৰিমেণ্ট সেইখিনি থাকিবই। নেক্সট আহিলে চিলেকশ্যন প্ৰচেছটোৰ কাৰণে এটা ৰিটেন টেষ্ট হ'ব, কম্পিউটাৰ টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চ' এইখিনিয়ে আছিলে। চ' যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।